আজি আমাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত আৰু লগতে জিলা কমিটিবিলাকৰ সভাপতি আৰু সম্পাদকসকলৰ উপস্থিতিত এই সভাখন অনুষ্ঠিত হৈছে। আৰু এই সভাত কেইবাটাও বিষয় আলোচনা হৈছে, কিন্তু প্ৰথম যিটো বিষয় মই আপোনালোকক ক'ব খোজোঁ সেইটো হ'ল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণ সন্দৰ্ভত আজি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাইজৰ দলে আমি বিচাৰোঁ যে অসমত বহুদা বিভক্ত যি আঞ্চলিক শক্তি আছে, আঞ্চলিক ৰাজনৈতিক দল আছে, এই আটাইবিলাক আঞ্চলিক ৰাজনৈতিক দল একলগ হ'ব লাগে। কোনবিলাক একলগ হ'ব লাগে? যিবিলাকে ফেডাৰেলিজিমত বিশ্বাস কৰে, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বিশ্বাস কৰে আৰু যিবিলাকে সাম্প্ৰদায়িক ফেচিবাদৰ বিৰোধিতা কৰে, সেই আটাইবিলাক আঞ্চলিক ৰাজনৈতিক দল আমি একলগ হোৱাটো বিচাৰোঁ। আপোনালোকে সকলোৱে জানে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হ'বৰ কাৰণে, একত্ৰীকৰণৰ কাৰণে ইতিমধ্যে 2022 চনৰ শেষত দুখন সমিতি, এখন ৰাইজৰ দলৰ তৰফৰ পৰা আৰু আন এখন অসম জাতীয় পৰিষদৰ তৰফৰ পৰা সমিতি তৈয়াৰ কৰি দিয়া হৈছিলে আৰু সেই সমিতিয়ে 4বাৰকৈ আলোচনাত মিলিত হৈছে। আমি ৰাইজৰ দলে বিচাৰিছিলোঁ যে অসমৰ মানুহৰ আশা আকাংক্ষা প্ৰতিফলিত কৰি আমি দুইটা দল একলগ হ'ম। তাৰ কাৰণে আমি বাৰম্বাৰ আলোচনাত মিলিত হৈছোঁ। মই কৈছোঁ যে 4বাৰ আনুষ্ঠানিক বৈঠক আমাৰ দুইটা দলৰ মাজত হৈছে। সকলো দিশ ঠিকেই গৈছে। নিৰ্বাচনৰ সময়ত আমি অসম জাতীয় পৰিষদৰ কিছুসংখ্যক নেতাৰ অনুৰোধক্ৰমে আমি দুইটা দল একলগ হ'ব বুলিও ঘোষণা কৰি দিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, তেখেতসকলৰ কিছুসংখ্যক নেতাৰ অনুৰোধক্ৰমে আমি ডিব্ৰুগড়ত ঘোষণাও কৰিছোঁ যে দুইটা দল একলগ হ'ব, দুইটা দল একত্ৰীকৰণ হ'ব। আমি একত্ৰীকৰণ বিচৰাৰ প্ৰধান কাৰণটো হ'ল, আপোনালোকক ক'বলগীয়া কাৰণটো হ'ল যে অসমীয়া এটা অত্যন্ত সৰু বা ক্ষুদ্ৰ জাতি। এই ক্ষুদ্ৰ জাতিটোৰ ইমানকেইটা আঞ্চলিক দল চম্ভালি থকাটো, ভৰণ পোষণ কৰাটো, আগবঢ়াই লৈ যোৱাটো অসমীয়া জাতিৰ কাৰণে এনেকুৱা বহুদা বিভক্ত ইমানবিলাক আঞ্চলিক দল আগবঢ়াই নিয়াটো জাতিটোৰ কাৰণে বাৰ্ডেনৰ নিচিনা হয়। জাতিটোৱে ইমানখিনি আঞ্চলিক দলক আচলতে এবজৰ্ব কৰিব নোৱাৰে। আপোনালোকে সকলোৱে জানে যে অসমীয়া জাতিৰ কেপিটেল ফৰ্মেশ্যন বুলি যাক কয়, পুঁজিৰ যি বিকাশ, সেই বিকাশ ইমান ভাল নহয় যে ইয়াত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল থাকিব পাৰে। আজি পশ্চিমবংগৰ পুঁজিৰ বিকাশ যথেষ্ট আছে, তথাপিও তাত এটাই শক্তিশালী আঞ্চলিক দল। তামিলনাডুত পুঁজিৰ বিকাশ সাংঘাতিক ধৰণে ভাল, তথাপিও তাত দুটাই মূলতঃ আঞ্চলিক ৰাজনৈতিক দল। আপোনালোকে সকলোৱে জানে যে বম্বে, মহাৰাষ্ট্ৰত সাংঘাতিক ধৰণে পুঁজিৰ বিকাশ হৈছে, কিন্তু তাৰ পাছতো তাতে আটাইতকৈ শক্তিশালী আঞ্চলিক দল এটাই। কিন্তু আমাৰ অসমত আকৌ আঞ্চলিক দল ধেৰ। আমাৰ নিচিনা এটা ক্ষুদ্ৰ জাতিয়ে, যাৰ পুঁজিৰ বিকাশ ইমান বেছি হোৱা নাই, সেই জাতিয়ে ইমান আঞ্চলিক দলক জাতিটোৰ নেতৃত্ব দিবৰ কাৰণে আগবঢ়াই দিয়াৰ ক্ষমতাটো নাই। সেইকাৰণে আমি অসমত থকা ফেডাৰেলিজিমৰ পক্ষত থকা, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পক্ষত থকা, গণতান্ত্ৰিক আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰোধিতা কৰা এই ৰাজনৈতিক দলবিলাকক ঐক্যবদ্ধ কৰাটো বিচাৰিছোঁ। সেইকাৰণে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হোৱাটো বিচাৰোঁ। লগত অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ জাতীয় দল নামৰ এটা দলো আছে, সেই দলটো আমি একলগ হোৱাটো বিচাৰোঁ। এই তিনিওটা একলগ হোৱাটো, এইটো হ'ল একত্ৰীকৰণ। এই তিনিটা দল একলগ হ'ব লাগে বুলি আমি বিশ্বাস কৰোঁ। আৰু বিশেষকৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰীকৰণ হ'ব লাগে বুলি আজিৰ সভাই আমাক অথৰাইজ কৰি দিছে, আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই।
যে আজিৰ ভিতৰতে আমি অসম জাতীয় পৰিষদৰ ওচৰত এখন চিঠি প্ৰেৰণ কৰিম। ইতিমধ্যে সভাই চিঠিখনৰ ড্ৰাফটটো আমাক বনাই দিছে। সেই চিঠিখনৰ জৰিয়তে আমি অসম জাতীয় পৰিষদক অনুৰোধ কৰিম যে অসমীয়া জাতিৰ স্বাৰ্থত, অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত, অসমীয়া জাতিৰ আঞ্চলিকতাবাদী মনৰ মানুহবিলাকৰ আশা আকাংক্ষা সন্মান কৰি আৰু অসমীয়া জাতিৰ হাতলৈ ৰাজনৈতিক অধিকাৰ কাঢ়ি আনি জাতিটোৰ কাৰণে আত্মনিয়ন্ত্ৰণ আনিবৰ কাৰণে, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে আমি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একলগ হ'ব লাগে। আমি আকৌ এবাৰ এই প্ৰস্তাৱটো অসম জাতীয় পৰিষদক আজিৰ ভিতৰত দিম আৰু আশা কৰিম যে অসম জাতীয় পৰিষদে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুয়োটা দল ঐক্যবদ্ধ হৈ, আৰু লগত যদি কোনোবা ঐক্যবদ্ধ হ'ব খোজে তেওঁলোককো ঐক্যবদ্ধ কৰি আমি অসমত এটা শক্তিশালী আঞ্চলিক দল গঠন কৰিব পাৰিম। দ্বিতীয় বস্তুটো হ'ল যে এই আপোনালোকে এটা বস্তু কনফিউজ নকৰিব খালি, যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ ঐক্যবদ্ধ হোৱাৰ কাৰণে আমাৰ সিদ্ধান্ত হ'লেই মানে আমি আমাৰ পিনৰ পৰা সেই প্ৰস্তাৱ ল'লোঁ, আমাৰ পিনৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা সেই প্ৰস্তাৱ লৈ আমি চিঠি প্ৰেৰণ কৰাৰ সিদ্ধান্ত ল'লোঁ। একেখন চিঠিতে এই কথাটোও আমি স্পষ্ট কৰি দিছোঁ যে অসম জাতীয় পৰিষদ